নমস্কাৰ বাইদেউ বাইদেউ শাৰদীয় সম্ভাষণ জনাইছোঁ মই জনাইছোঁ শাৰদীয় সম্ভাষণ ধন্যবাদ আৰু বাইদেউ পূজা নিশ্চয় ভালে ভালে গ'ল নিশ্চয় নিশ্চয় আৰু এতিয়া ধনতেৰছৰ ব্যস্ততা ধনতেৰছ অহাকালি লক্ষী পূজা গতিকে লক্ষী পূজা কিছুমান কথা মই হোৱাটছআপ আৰু ফেচবুক দুইটাই যোগে মই দিম আৰু লক্ষী পূজা আমি কেনেকৈ কৰিলে কেনেকুৱা হয় সেয়া মই অহাকালি কি কৰিলে মানুহৰ ধন সম্পদ সুখ সম্পদ বৃদ্ধি হ'ব এইখিনিতো মই ক'বলৈ ভাবিছোঁ ক'ম আৰু বাইদেউ আপোনাৰ যিহেতু অতিথি আছে আপোনাৰ ক্লাইণ্ট আছে গতিকে তেওঁলোকৰ সৈতে অলপ কথা পাতিব নিশ্চয় নিশ্চয় আপোনালোকক নমস্কাৰ জনাইছোঁ হয় আৰু লগতে শাৰদীয় সম্ভাষণ আৰু কেনেকুৱা আপোনালোকৰ লাগিছে ৰত্নাঞ্জলি আহিছে যেতিয়া কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰথমবাৰ নেকি নে আগতেও আহিছে না আমাৰ প্ৰথমবাৰ এবাৰ হয় প্ৰথমবাৰ আহিছোঁ বাইদেউৰ লগত লগ কৰিব আহিছোঁ বাইদেউ যিহেতু লক্ষী পূজা আহি আছে দেৱালী আহিছোঁ তাৰ বিষয়ে আমাৰ ল'ৰাটো লৈ আহিছোঁ অলপমান তাৰ বিষয়ে জানিবলৈ আহিছোঁ হয় খুব ভাল লাগিছে আহি পেলাই ক'ৰ পৰা আহিছে আপোনালোকে আমাৰ একচুৱেলি ঘৰ হ'ল বোকাখাট হয়। গোলাঘাট ডিষ্ট্ৰিক্ট আমি থাকোঁ ইয়াতে বেলতলা চাৰ্ভেত থাকোঁ হয় আৰু এখেতলে ইয়ালৈ অহা মানে মোৰ লগৰ এজনে ইয়াত দেখুৱাই গৈছিল 6 মাহ 7 মাহমান আগত আচ্ছা তেখেতে মোক কৈছিল বাইদেউ তাত যাবলৈ অলপ চাই যাব পাৰে কি ভাল মানে ৰেফাৰেঞ্চ ৰেফাৰেঞ্চ গাইছিল আপোনালোকৰ নামটো জানিব মোৰ নাম ঋতু কলিতা হয় মৌচুমী গুঞ্জা আচ্ছা আৰু এয়া আমাৰ ল'ৰা হয় নমস্কাৰ। হাই কি নাম তোমাৰ চিয়াৰখন মোৰ নাম যে ঋষভৰাজ কলিতা আচ্ছা কোন ক্লাছত পঢ়া ক্লাছ 3 ক্লাছ 3 কোন স্কুল শ্ৰীমন্ত শংকৰ স্কুল আৰু তুমি যিহেতু ইয়াতে বাইদেউৰ ওচৰত আহিছা গতিকে কেনেকুৱা লাগিছে বাইদেউ কথা পাতিছা নেকি তুমি পাতিছোঁ পাতিছা কেনেকুৱা লাগিছে বাইদেউৰ লগত কথা পাতি ভাল মৰম কৰিছা নে নাই আৰু এই ৰত্নাঞ্জলি যিহেতু আপোনালোকে প্ৰথমবাৰ আহিছে আৰু আপোনালোকৰ যিটো অনুভৱ প্ৰথম অহাৰ অনুভৱটো আপোনালোকে কৈছে যে ভাল লাগিছে গতিকে আমাৰ পৰিৱেশটো দেখিছে আজি কাৰণ ধনতেৰছ পাইছেহি হয় গতিকে আচলতে আমাৰ বহুত ক্লাইণ্ট আছে কাষ্টমাৰ বহুত আছে মানুহ আহিছে ভিৰ কৰিছে কিবা অসুবিধা পাইছে নেকি বাৰু একো অসুবিধা পোৱা নাই কাষ্টমাৰ বহুত পাইছোঁ মানে মাতি লওঁ চিনাকিও পাইছোঁ কোনোবা হয় হয় ভাল লাগিছে হয় ঠিক আছে বাৰু আপোনালোকলৈ মই যিহেতু আগন্তুক দীপান্বিতা পোহৰ উৎসৱ সেয়া আহি আছে ধনতেৰছ আহি আছে গতিকে আপোনালোক সকলোৰে ভাল হওক তাকেই কামনা কৰিছোঁ আকৌ আহিব আমিও আগতীয়াকৈ আপোনাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ